নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক ফুড ছেফটি অফিচাৰৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে ফুড ডিপাৰ্টমেণ্ট, পোষ্টৰ নাম হৈছে ফুড ছেফটি অফিচাৰ, টোটেল পোষ্ট আছে 67টা। এপ্লাই মোডটো অনলাইন হ'ব। এপ্লাই ডেট 11 জুলাইৰ পৰা 10 আগষ্টলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। জব টাইপ পাৰ্মানেণ্ট জব হ'ব, অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। ফুড ছেফটি অফিচাৰ ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 37,200 টকাৰ পৰা 1,14,800 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান লাভ কৰিব? 37,200 টকাৰ পৰা 1,14,800 টকালৈ প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। ফুড ডিপাৰ্টমেণ্ট ভেকেঞ্চি 2025 এজ লিমিট, মিনিমাম এজ 21 বছৰ আৰু মেক্সিমাম 40 বছৰলৈ আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 21 বছৰ আৰু মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সন এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC এণ্ড অল আদাৰ ষ্টেট ₹500, অৰ্থাৎ 500 টকা দিব লাগিব জেনেৰেল OBC কেণ্ডিডেটসকলে। ফৰ SC ST PW কেণ্ডিডেটসকলে 250 টকা দিব লাগিব। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে 500 টকা দিব লাগিব। SC ST আৰু PW কেণ্ডিডেটসকলে 250 টকা দিব লাগিব। পে'মেণ্ট মোড অনলাইন বাই ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড, নেট বেংকিঙৰ আদাৰ মোড, অৰ্থাৎ আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে পে'মেণ্ট কৰিব পাৰিব। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে 500 টকা দিব লাগিব। SC ST PW কেণ্ডিডেটসকলে 250 টকা দিব লাগিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম, OMR বেছ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী ইন ৰিলিভেণ্ট ডিচিপ্লিন, অৰ্থাৎ আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। কি ডকুমেণ্ট লাগিব? পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট ইয়াত 11 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট ফৰ এপ্লাই অনলাইন 10 আগষ্টলৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। 11 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব আৰু 10 আগষ্টলৈ আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইয়াত অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকৰ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ থাকিব লাগিব, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী ইন ৰিলিভেণ্ট ডিচিপ্লিন, অৰ্থাৎ আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ইয়াত ৰিটেন এক্সাম হ'ব, OMR বেছ হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC কেণ্ডিডেটসকলে 500 টকা দিব লাগিব। SC ST PW কেণ্ডিডেটসকলে 250 টকা দিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে দিব পাৰিব। মিনিমাম এজ 21 বছৰ আৰু মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 21 বছৰ আৰু মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ফুড ছেফটি অফিচাৰ ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 37,200 টকাৰ পৰা 1,14,800 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 37,200 টকাৰ পৰা 1,14,800 টকালৈ প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। ইয়াৰ পোষ্টটোৰ নাম হৈছে ফুড ছেফটি অফিচাৰ, টোটেল পোষ্ট আছে 67টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু এপ্লাই ডেট 11 জুলাইৰ পৰা আপোনাৰ 10 আগষ্টলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। 11 জুলাইৰ পৰা 10 আগষ্টলৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু জব টাইপ পাৰ্মানেণ্ট জব হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। তেন্তে আজিলৈ ইমানে, ধন্যবাদ।